হেল্ল' এভৰিৱান, আজি আকৌ আহিলোঁ এটা ষ্ট্ৰবেৰী কেক লৈ। হাফ কেজি ওজনৰ আছিলে এইটো। এগলেছ কেক আছিলে। তো এগলেছ মোৰ এই বেচটো 3টা লেয়াৰত কাটি লৈছোঁ। কাটি চুগাৰ চিৰাপেদি চুপ কৰিছোঁ আৰু ক্ৰীম দিছোঁ। ক্ৰীমত মই অলপ ষ্ট্ৰবেৰী এচেঞ্চ মিহলাই দিছোঁ। তাৰপিছত ষ্ট্ৰবেৰী ক্ৰাছ দিলোঁ। এনেকৈ তাৰপিছত আকৌ চুগাৰ চিৰাপ, ক্ৰীম এনেকৈ 3টা লেয়াৰে মই কভাৰ কৰি ল'লোঁ। 3টা লেয়াৰ কভাৰ কৰাৰ পিছত মই কেকটো ক্ৰাম কোটিং কৰি অলপ সময় ফ্ৰিজত থৈছিলোঁ। আজি কেকটো কাষ্টমাইজ নাছিলে, কাষ্টমাৰে মোক পচন্দ অনুযায়ী বনাব দিছিলে। গাৰ্লছ এজনীৰ কাৰণে আছিলে। মই ধুনীয়া এটা কিউট ডিজাইন আজি বনাম। পিংক কালাৰৰ মাজত পাৰ্পল ফ্লাৱাৰ দি বৰ মৰম লগা হয় কেকটো। আপোনালোকে চাই থাককচোন কেনেদৰে বনাওঁ। তো তাৰপিছত মই ক্ৰীমত অকণমান পিংক কালাৰ এড কৰি জাষ্ট 1 ড্ৰপ দিছোঁ। একেবাৰে পাতল কালাৰ কৰিছোঁ। তাৰপিছত দি পেলাই মই ফাইনেল আইচিংটো কৰি আছোঁ। পেলেট নাইফেদি মই প্ৰথমতে ফিনিচিং কৰিছোঁ। তাৰপিছত যিখিনি পৰা যায় তাৰপিছত আৰু ফাইনেলি মই স্ক্ৰেপাৰ টানি লৈছোঁ। স্ক্ৰেপাৰেদি ফাইনেল ফিনিচিংটো কৰি লাষ্ট এটা টাচ দিছোঁ ওপৰত ফিনিচিঙৰ। তাৰপিছত মই আজি এটা বেলেগ ধৰণৰ ডিজাইন কৰিছোঁ। হোৱাইট ক্ৰীম অকণমান লৈছোঁ চাওক। তাৰপিছত ক্ৰীম লৈ এনেকৈ জিকজাককৈ টানি দিছোঁ। এইটো লুক দেখাত ধুনীয়া লাগে। তাৰপিছত আৰু পাৰ্পলৰ কালাৰৰ ৰ'জ বনাই দি দিছোঁ ওপৰত। ৰ'জবোৰ ডিটেইলছ নেদেখালোঁ, সদায় দেখাই থাকোঁ, চ' আজি নেদেখালোঁ। এনেকৈ 3টা চাইডত 3টা আৰু ইফালে এটা ৰ'জ দি আকৌ 2টা বেলেগ ফ্লাৱাৰ বনাই দিলোঁ। তাৰপিছত এটা ফুলৰ কলিৰ নিচিনাও বনাই দিলোঁ। আৰু লাষ্টলি মই পাইপিং বেগটো ভিক শ্বেপত কাটি লিপবোৰো বনাই দিছোঁ। আৰু লাষ্টলি মই শ্বিমাৰ পাম্পেৰে চিলভাৰ গ্লিটাৰ দি দিলোঁ। বৰ শ্বাইনিং আহে কেকত। এনেকৈ ফ্লাৱাৰবোৰ দেখিবলৈ ধুনীয়া লাগে। যেতিয়া ৰাতি চেলিব্ৰেট কৰে কাষ্টমাৰে তেতিয়া এই গ্লিটাৰবোৰ বৰ ধুনীয়া লাগে দেখোঁতে। আৰু এনেকৈ হৈ গ'ল মোৰ কেকটো। ফাইনেলি লেখাখিনিও মই লিখি দিলোঁ। আৰু এয়া হ'ল মোৰ কেকৰ ফাইনেল লুক। চাওকচোন কিমান মৰম লগা হৈছে। আৰু শেষত মই অলপ হোৱাইট কালাৰৰ ক্ৰীমেদি বৰ্ডাৰ এটাও দি দিলোঁ। কেনে লাগিল বাৰু কেকটো আজি? ভাল লাগিলে ক'বচোন। আৰু এয়া চাওক ফাইনেলি মোৰ হৈ গ'ল। আজিলৈ ইমানেই।